হেল্ল' নমস্কাৰ জনাইছোঁ আৰু এইটো দেখিছেনে খুব ধুনীয়া আৰু মানে একদম গাঁৱৰ এটা বহুত ভাল লগা দৃশ্য। গতিকে মই সিদিনা বিয়া কৰিবলৈ গৈছিলোঁ মঙলদৈত, তাতে এয়া দেখিছেনে একদম বিৰাট ডাঙৰ ডাঙৰ চৌকা আৰু ফিক্স চৌকা এইটো। মানুহ ঘৰ যাৰ ঘৰত বিয়া মেকআপ কৰিবলৈ গৈছিলোঁ তাতে এয়া ভকতসকলে ভাত ৰান্ধি আছে আৰু এইটো মানে সদায় এনেকৈ থাকে চৌকাটো বনাই লৈছে আৰু গাঁৱত কিবা তেওঁলোকৰ ধৰ্মৰ কিবা সভা হয় তেতিয়া মানে এই এনেকুৱা ধৰণৰ চৌকাতে তেওঁলোকৰ ভোগ বনোৱা হয় আৰু প্ৰত্যেকৰ ঘৰতে বোলে এনেকৈ দুটা চৌকা আছে ডাঙৰ ডাঙৰ। এইটো এটা এক্সট্ৰা জেগা মানে বনাবৰ কাৰণে আৰু যেনেকৈ আমাৰ টেম্পৰাৰী মানুহে কৰে তেনেকৈ নহয়, এয়া জুইতে বনাইছে ধুনীয়াকৈ আৰু চৌকাটো দেখিছেনে এইটো ফিক্স। সেইকাৰণে একচুৱেলি মই ভিডিঅ'টো কৰিলোঁ। ইয়াতে তেওঁলোকৰ সদায় মানে যি অনুষ্ঠান হয় ইয়াতে বনায় আৰু এইটো একদম ফিক্স চৌকা এটা। আমি চৌকা বুলি কওঁ জুহাল এখন, মানে এইটো ডাঙৰ বিশাল মানে ভোজ বনোৱা চৌকা এইটো আৰু। গতিকে দেখিছেনে, সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ আপোনালোকলৈ চাওক। মই প্ৰথম দেখিলোঁ এনেকুৱা ডাঙৰ মানে সদায় ফিক্স চৌকা এটা মানে বাহিৰত ভোজ বনাবৰ কাৰণে, ঘৰৰ কাৰণে নহয়, যিটো সদায় ক'ৰবাত সভা হ'লে কিবা হ'লে এনেকৈ আৰু প্ৰত্যেকৰ ঘৰতেই আছে বোলে। গেছ চেছটো আছেই, কিন্তু এইটো মানে বাহিৰত এনেকৈ টিং চিং দি পেলাই এইটো এক্সট্ৰা এটা জেগা, ইয়াত অন্য একো নেৰান্ধে, ভোজ বনায় খালি ভোজৰ কাৰণে আৰু এইটো ৰেডি কৰে। গতিকে আমি ভকতকেইজনৰ লগত কথা পাতিছিলোঁ, তেওঁলোকৰ ঘৰৰ মানুহৰ লগতো কথা পাতিছিলোঁ এই চৌকাটোৰ বিষয়ে। এনেকৈ পকাৰে বনাই লৈছে ওখকৈ আৰু পকা আৰু মাটি দি পেলাই। গতিকে সেইকাৰণে সুধিছিলোঁ যে এইটো কিয় বনাই লৈছে এনেকৈ ফিক্সকৈ, যে কৈছে ইয়াত সভা হ'লে সকাম হ'লে এইটোতে বনোৱা যায়, গতিকে এইটো সদায় এনেকৈয়ে থাকে, এইটো ভাঙি পেলোৱা নাযায়, তেনেকৈ ফিক্স হৈয়ে থাকে। সেইকাৰণে আৰু প্ৰত্যেকৰ ঘৰতে আছে যে সেইটো এটা মানে আচৰিত কথা। আমাৰ ফালে নাই বাৰু এনেকৈ চৌকা ফিক্সকৈ নাই, যিহেতু ভোজ বনালে জুহাল এখন পাতি লয় নতুনকৈ আৰু সেইখন পিছত উঠাই দিয়া হয়। কিন্তু এয়া দেখিছে, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু আপোনালোকৰ কাৰ ফালে এনেকুৱা আছে জনাবচোন দেই। মই হ'লে প্ৰথম দেখিলোঁ এনেকৈ ফিক্স চৌকা, গতিকে সেইকাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। কেনেকুৱা পাইছে জনাব আৰু এনেকুৱা চৌকা দেখিছে যদিও জনাব। এইটো কিন্তু মঙলদৈ ফালে আছে বুলি মই গম পালোঁ আৰু গৈ পেলাই দেখাৰ পিছত মোৰ খুব ভাল লাগিলে, সেইকাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আৰু জনাব, যিহেতু ভালেই পাব। ইমান মস্ত চৌকাত ভাত বনাই আছে, একদম বিৰাট ভাল লাগিছে দেখি। গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। চাব বুলি ধুনীয়াকৈ আৰু কমেণ্টছ কৰিব দেই। থেংক ইউ।